Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ কাৰণ DME ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ যোনটো গ্ৰেড 3 নন টেকনিক্যাল পোষ্টসমূহৰ পৰীক্ষা হৈ গৈছিল। পৰীক্ষা আপোনালোকৰ অনুষ্ঠিত হৈছিল 30 মাৰ্চ 2025 38 মাৰ্চ 2025 সো তাৰে ৰিজাল্টস ডিক্লেয়াৰ কৰিলে ইয়াতে ৰিজাল্টৰ লিষ্টখন আপোনালোকে পাই যাব DME অফিচিয়েল ৱেবছাইটতো পাই যাব আৰু কাৰোবাক যদি লাগে তেতিয়ালে মোৰ পৰা লগল নিজে ল'ব পাৰিব সো ইয়াতে যোনখিনি ৰিজাল্টস দিছে ডিক্লেয়াৰ কৰিছে তেওঁলোকৰ ইয়াতে নেক্সট ষ্টেজটো হ'ব স্কিল টেষ্ট আৰু ডকুমেন্ট ভেৰিফিকেশ্যন আৰু ইয়াতে ডকুমেন্ট ভেৰিফিকেশ্যন আপোনালোকৰ DME ৰ যোনটো মেইন কেম্পাছ আছে অফিচ কেম্পাছ ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আসাম 6 মাইল খানাপাৰা গুৱাহাটী ঠিক আছে তাতে হ'ব ৰাতিপুৱা 10টা বজাৰ পৰা ইভিনিং 5টা বজালৈকে 10 AM to 5 PM so yate group 1 juntu board 1 ase yate ekhini roll number document verification aro skill test ase 22nd September 2025 ot eta group 2 board 1 junkhini roll number ase etu 22nd September te ase ki boli koy 22nd September 2025 group 3 board 1 yate apnakor nijor roll number khini sai jabo 22nd September 2025 ঠিক আছে এটা group 5 board 1 ইয়াতে 23rd September 2025 ত আছে এইখিনি ৰোল নাম্বাৰ তাৰ পিছত আপোনালোকৰ আহি গল গ্ৰুপ 6 board 1 24th September 2025 তাৰ পিছত আহি গল গ্ৰুপ 7 board 1 24th September 2025 গ্ৰুপ 8 board 3 22nd September 2025 তাৰ পিছত গ্ৰুপ 8 board 4 22nd September 2025 এইখিনি ৰোল নাম্বাৰ আছে 22nd September তাৰ পিছত আপোনালোকৰ আহি গল গ্ৰুপ A board 5 22nd September 2025 এইখিনি ৰোল নাম্বাৰখিনি আপোনালোকে চাই লব পাৰিব ইয়াতো গ্ৰুপ 8 board 6 22nd September 2025 গ্ৰুপ 8 board 7 22nd September 2025 তে আছে সো তেনেকে আপোনালোকৰ গুটেখিনি ৰোল নাম্বাৰ ইয়াতে আছে আপোনালোকে ইয়াতে ভালকে নিজৰ ৰোল নাম্বাৰখিনি চেক কৰিলে মানে পাই যাব সো ডকুমেন্ট ভেৰিফিকেশ্যন আৰু স্কিল টেষ্ট আপোনালোকৰ সেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব সেপ্টেম্বৰ 21 তাৰিখৰ পৰা সো আপোনালোকৰ একেবাৰে যদি স্কোৰ কৰো তেতিয়ালে লাষ্টৰ ডেটটো 23rd 24th সেপ্টেম্বৰ পালেহি টোটাল 10টা মান পেজ আছে ৰিজাল্টৰ সো আমি লাষ্টৰ পেজলৈকে যাওঁ তেতিয়ালে আপোনালোকে দেখিব 23rd সেপ্টেম্বৰতে গুটেখিনি হৈ গৈছে ঠিক আছে আৰু যি সকল ক্যান্ডিডেট সিলেক্ট হৈছে ইয়াতে ডকুমেন্ট ভেৰিফিকেশ্যনত আপোনালোকৰ লাগিব এডমিট কাৰ্ড অফ ৰিটেন এক্সামিনেশ্যনৰ এডমিট কাৰ্ড বিলাক অৰিজিনাল কপিজ লৈ আনিব in original ঠিক আছে original বুলি লিখা আছে the candidates are directed to bring all relevant documents in original admit card of written examination photo identity card লাগিব photo ID card birth certificate বা class 10 mark pass certificate যত date of birth to mention আছে all pass certificates from SSLC onward class 10 ৰ পৰা যিমানখিনি pass certificate আছে গুটেখিনি লৈ যাব caste certificate কোনবা যদি কাষ্টত আছে তেলা caste certificate লৈ যাব PWD certificate যত কোনবা যদি PWD candidate আছে তেওঁলোকে লৈ যাব employment exchange registration certificate হেখিনি লাগিব আৰু 2 copies of passport size photographs and any other relevant document certificates for verification and one set of photocopies of the same which is to be submitted at the time of verification ঠিক আছে এই গুটেখিনি ডকুমেন্টস আপোনালোকে লৈ যাব তাৰ ভিতৰত দুখন পাসপোর্ট সাইজ ফটোগ্ৰাফো লৈ যাব আৰু লগতে এই গুটেখিনি ডকুমেন্টছৰ অৰিজিনাল লগতে এটা ফটোকপিজও লৈ যাব আপোনালোকে ডকুমেন্ট ভেৰিফিকেশ্যন টাইমত সাবমিট কৰিব লাগিব ঠিক আছে আৰু ইয়াতে লিখিছে নাম্বাৰ পইণ্ট 2 টোত roll numbers of few candidates may appear simultaneously in different categories of the post as they have applied in multiple posts and a common written examination was held and as per marks obtained by the candidate he is even shortlisted for the skill test and document verification আৰু কিছুমান ক্যান্ডিডেটছৰ roll number আপোনালোকে মাল্টিপল পোষ্টত দেখিব পাব কিন্তু এনেকুৱা নহয় যে ইয়াতে ভুল হৈছে আপোনালোকৰ কিছুমান ক্যান্ডিডেটছে হয়তো মাল্টিপল পোষ্টৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকে হয়তো দুটা তিনটা পোষ্টৰ কাৰণে পাইছে ইয়াতে চাকৰি সো হেতু কাৰণে তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশ্যন আৰু আপোনালোকৰ কি বুলি কয় ডকুমেন্ট ভেৰিফিকেশ্যন আৰু স্কিল টেষ্ট আপোনালোকৰ কাৰণে মাতিছে সো আপোনালোকে যাব লাগিব আৰু যোনটোতে চাকৰি পাই হেতুতে জয়েন কৰিব বাকি হেতু পোষ্ট আৰু ভেকেন্ট থাকিব নেক্সট টাইম হ'ব কাৰণ ইয়াতে ওয়েটিং লিষ্টৰ সিস্টেমটো নাই আসাম গভৰ্ণমেন্টৰ সো হেতুৱে আৰু বেলেগ একো নাই সো ইমানখিনি আছিল এইখিনি ৰিজাল্ট আপোনালোকে DME ৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে ৰিজাল্টছখিনি পাই যাব আৰু বাকি আপোনালোকেটো গম পায় যি সকলৰ ৰিজাল্টছ ক্লিয়াৰ হ'ল তেওঁলোকলৈ অভিনন্দন থাকিলে কংগ্ৰেচুলেশ্যনছ টু অল অফ ইউ নেক্সট ষ্টেজৰ কাৰণে আপোনালোকৰ অল দি বেষ্ট থাকিলে আৰু যি সকলৰ ইয়াতে নাম নাহিলে তেওঁলোকেও নিৰাশা হ'ব নালাগে বাকি আপকামিং এক্সামছ বিলাক দি থাকক এতিয়াটো নতুনকে ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিসেছ 191 টা পোষ্ট ওলাইছে হেলথ এডুকেটৰ আৰু অন্যান্য তেনেকুৱা একাউন্ট এসিস্টেন্ট কিবা পোষ্ট ওলাইছে তাৰ কাৰণে এপ্লাই কৰি থাকক তাৰ কাৰণে কোৰ্सेছ এভেইলেবল আছে যেনেকৈ মই আপোনালোকক কৈছো DSS গ্ৰেড 3 নন টেকনিক্যালৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে 350 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 গুৱাহাটী হাইকোৰ্টৰো 366 টা পোষ্ট ওলাইছিলে ঠিক আছে তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব
জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ 375ত এভেইলেবল আছে এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব নহ'লে APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 250 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC গ্ৰেড 4ৰ বহুতখিনি পোষ্ট ওলাইছে 250 ৰুপিছত এভেইলেবল আছে ফুল কোৰ্চ এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্সৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC আৰবান টেকনিকেল অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 300ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু কোনবাই যদি এনে কোৰ্সবিলাকত কাৰেন্ট এফেয়াৰ্স ইনক্লুডেড আছে কোনবাই যদি অকল কোৰ্স নলে কাৰেন্ট এফেয়াৰ্স ল'ব বিচাৰে তাহলে 100 ৰুপিছত এভেইলেবল আছে এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব আৰু কোনবাই যদি এক্সাম ওৰিয়েন্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ লাগে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন এণ্ড ফৰ্মুলা তেতিয়াহ'লে 100 ৰুপিছত এভেইলেবল আছে এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব এইখিনিৰ পৰা আপোনালোকৰ যিকোনো কম্পিটিটিভ এক্সামত 100% কমন কুৱেশ্যনছ পৰে এনে কোৰ্সবিলাকত ইনক্লুডেড আছে কিন্তু কোৰ্স নিকিনি পেলাই অকল যদি মেথছ এপ্টিটিউড ৰিজনিং নিউমেৰিকেলছ ল'ব বিচাৰে নহ'লে ল'ব পাৰিব আৰু APSC ফৰেষ্ট ৰেঞ্জাৰ বা সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰ এটা ফুল কোৰ্স এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব আসাম কম্পিটিটিভ এক্সামছ মানে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে এটা কোৰ্স এভেইলেবল আছে 400ত ইয়াতে আপোনালোকৰ ADRE আসাম পুলিচ গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছ DHS DME সেইখিনিৰ কাৰণে আপোনালোকে এইখিনি ল'ব বিচাৰে ইয়াতে অসমৰ যিকোনো বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ 20খন 21খন কুৱেশ্যন পেপাৰছো ইনক্লুডেড আছে উইথ এনসাৰ কেছ ঠিক আছে APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ এটা ফুল কোৰ্স এভেইলেবল আছে 300ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব ADRE 3.0 ফুল কোৰ্স এভেইলেবল আছে 300ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি এটা ফুল কোৰ্স এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 250 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এটা ফুল কোৰ্স এভেইলেবল আছে 300ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ এটা ফুল কোৰ্স এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু কাৰেন্ট এফেয়াৰ্সবিলাক মোৰ পৰা কোৰ্স ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পেমেণ্ট কৰিব লাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেন্ট এফেয়াৰ্স লাগে মই লগে লগে শ্বেয়াৰ কৰিম কাৰেন্ট এফেয়াৰ্স মান্থলি বেচিছত এভেইলেবল আছে আৰু কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰক 9706557851 আপোনাক কোনটো কোৰ্স লাগে কোৰ্সৰ কন্টেন্টছখিনি শ্বেয়াৰ কৰিম লগতে পেমেণ্টৰ লিংক দিম পেমেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্সটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্স লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্সখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি ৰিজাল্টৰ চিটটোৰ মই PDF-টোৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিলে আপোনালোকে পাই যাব বাকি মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম